টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ কাৰণে নিজৰ প্ৰাণ দিয়া শ্বহীদ শাহাবুদ্দিনক সকলোৱে সেলুট জনাইছে আৰু বৰ্তমান সময়ত কাজিৰঙাত কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত মৃত্যু হৈছিল বনকৰ্মী শাহাবুদ্দিনৰ আৰু তেওঁৰ নশ্বৰ দেহ উপস্থিত হৈছে আৰু গাঁৱত উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে ম্ৰিয়মান হৈ পৰিছে সকলো নিজৰ জীৱন ত্যাগ দিয়া প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ কাৰণে নিজৰ জীৱন ত্যাগ দিয়া শ্বহীদ শাহাবুদ্দিনক সকলোৱে জনাইছে শ্ৰদ্ধাঞ্জলি গতিকে আপুনিও কমেন্ট যোগে সেলুট জনাওক এইগৰাকী সাহসী বনকৰ্মীক কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিয়োজিত সাহসী সৈনিকৰ আজি কৰুণ বিদায় এটা দুখৰ খবৰ লৈ আহিছো ৰাজ্যবাসীৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল বনকৰ্মী শাহাবুদ্দিনে আজি তেওঁৰ নশ্বৰ দেহ জুৰিয়াৰ শিমলুৱাটিত উপস্থিত হয় নিজৰ বাসগৃহত উপস্থিত হয় আৰু তাৰ পিছতেই দেখিবলৈ পোৱা গ'ল এক বিশেষ দৃশ্য সকলোৰে হিয়া ভগা কান্দোন আৰু সকলোৱে চিঞৰি চিঞৰি কান্দিছে কেৱল পৰিয়ালৰ লোকেই নহয় সমগ্ৰ গাঁওবাসী ওলাই আহিছে তেওঁৰ কাৰণে প্ৰিয়জনক হেৰুৱাই পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে কান্দিছে সকলোৱে আৰু এইগৰাকী সাহসী বীৰ জোৱানক বনকৰ্মীক সকলোৱে জনাইছে শ্ৰদ্ধাঞ্জলি কেৱল পৰিয়ালেই নহয় এগৰাকী কৰ্তব্যপৰায়ণ আৰু সাহসী যুৱকক হেৰুৱাই সকলোতে শোকৰ ছাঁ পৰিছে গাঁৱৰ প্ৰতিগৰাকী লোকৰ চকু আজি সেমেকা সকলোৱে কান্দিছে এইগৰাকী যুৱকক হেৰুৱাই এগৰাকী নিষ্ঠাৱান বনকৰ্মী আছিল প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে শাহাবুদ্দিনে আগবঢ়োৱা এই ত্যাগক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ কাৰণে নিজৰ জীৱন ত্যাগ দিলে এইগৰাকী বনকৰ্মীয়ে এনেকৈ দেখুৱাইছোঁ দৃশ্যাংশ নশ্বৰ দেহ আহি পোৱাৰ পিছতেই বাসগৃহৰ সন্মুখত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰ সকলোৱে কান্দিছে পৰিয়ালকে কন্দা পৰিলক্ষিত হৈছে কিয়নো এগৰাকী বনকৰ্মী যিগৰাকী বনকৰ্মীয়ে নিজৰ কথা নাভাবিলে প্ৰকৃতি আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিলে আৰু এনেকৈ সকলোৱে কন্দা পৰিলক্ষিত হৈছে বাসগৃহত উপস্থিত হৈছে শাহাবুদ্দিনৰ নশ্বৰ দেহ আৰু শাহাবুদ্দিনৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই সকলোৱে কান্দিছে বিশেষকৈ পৰিয়ালৰ লোক আৰু সমগ্ৰ গাঁওবাসী আজি কান্দিছে এগৰাকী যুৱকক হেৰুৱাই যিগৰাকী যুৱকে কৰ্তব্যপৰায়ণ আৰু নিষ্ঠাৱান কৰ্মৰ কাৰণে নিজৰ জীৱন দিলে নিজৰ প্ৰাণ দিলে প্ৰকৃতিক ভাল পোৱা এইগৰাকী বনকৰ্মী শাহাবুদ্দিনক সকলোৱে সেলুট জনাইছে গতিকে আপুনিও কমেন্ট যোগে সেলুট জনাওক কিয়নো সকলোৱে কান্দিছে এটা দৃশ্যাংশ দেখুৱাইছোঁ এইসমূহ দৃশ্যাংশ দেখুৱাইছোঁ আৰু এনেকৈ সকলোৱে কান্দিছে বাসগৃহৰ সন্মুখত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰ যদি সম্ভৱ হয় আমি ফুল উইণ্ড' কৰাৰ চেষ্টা কৰিম এনেকৈ কান্দিছে সকলোৱে দৃশ্যাংশ দেখুৱাই আছোঁ সকলোৱে কান্দিছে এটা দুখৰ খবৰ ৰাজ্যবাসীৰ কাৰণে দুখৰ খবৰ কাজিৰঙাত গড়ৰ আক্ৰমণত মৃত্যু হৈ এইগৰাকী শাহাবুদ্দিনে নিজৰ জীৱন ত্যাগ কৰিছিল নিজৰ জীৱন প্ৰাণ দিছিল বুলি ক'ব লাগিব আৰু কাজিৰঙাত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হৈছিল বনকৰ্মী শাহাবুদ্দিন আৰু ঘৰলৈ উভতিছে বীৰ জোৱানৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতেই পৰিয়ালত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে সকলোৱে চিঞৰি চিঞৰি কান্দিছে বৰ্তমান এনেকৈয়ে সকলোৱে কান্দিছে আৰু কেইবাটাও দৃশ্যাংশ আছিলে আমাৰ ওচৰত আৰু এনেকৈয়ে পৰিয়ালৰ লোকে চিঞৰি চিঞৰি কন্দা পৰিলক্ষিত হৈছে হাহাকাৰ পৰিৱেশ কিয়নো বনকৰ্মী শাহাবুদ্দিনক হেৰুৱাই এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে অঞ্চলবাসী ওলাই আহিছে জানাজাৰ কাৰণে সকলোৱে একত্ৰিত হৈছে আৰু নশ্বৰ দেহ ঘৰত উপস্থিত হোৱাৰ পিছতেই এনেকৈয়ে সকলো ওলাই আহিছে গুণমুগ্ধ ওলাই আহিছে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গতিকে আপুনিও কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক এটা দুখৰ খবৰ প্ৰকৃতিৰ কাৰণে নিজৰ জীৱন ত্যাগ দিছে প্ৰকৃতিৰ কাৰণে প্ৰকৃতিক ভাল পোৱা মানুহ বহুত কম ওলাব প্ৰকৃতিক আদৰা মানুহ বহুত কম ওলাব যিয়ে প্ৰকৃতিক নিজতকৈ বেছি প্ৰকৃতিক ভাল পায় সেইগৰাকী শাহাবুদ্দিনৰ আজি মৃত্যু হৈছে আৰু শাহাবুদ্দিনৰ মৃত্যুত সকলোৱে কান্দিছে বিশেষকৈ তেওঁৰ গাঁওবাসী সকলো ওলাই আহিছে সমগ্ৰ অঞ্চলৰ লোক ওলাই আহিছে এনেকৈ কান্দিছে তেওঁলোকে কেৱল মাত্ৰ এটাই কথা বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ কাৰণে যিগৰাকী শাহাবুদ্দিনে নিজৰ জীৱন ত্যাগ দিলে তেওঁক আমি শেষবাৰৰ কাৰণে লগ পাব বিচাৰোঁ এনেকৈ কান্দিছে সকলোৱে শোকত ভাগি পৰিছে পৰিয়ালৰ লোক এটা দুখৰ খবৰ নিজৰ কথা নাভাবি প্ৰকৃতিক নিজৰ জীৱন উৎসৰ্গ কৰিলে আৰু এইগৰাকী শাহাবুদ্দিনক আমিও জনাইছোঁ সেলুট আমিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ গতিকে আপুনিও কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক এইগৰাকী জোৱানক
আশৰাফুল ইছলামে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, সকলোৱে এনেকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে আপুনিও কমেণ্ট যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। এটা ডাঙৰ খবৰ, এটা দুখৰ খবৰ বুলি ক'ব লাগিব। ঘৰৰ বাহিৰত দৃশ্যসমূহ দেখুৱাই আছোঁ। ঘৰৰ বাহিৰত এনেকৈ গুণমুগ্ধৰ ভিৰ, অঞ্চলবাসীৰ ভিৰ। কোনো বিশেষ ব্যক্তি নহয়, এগৰাকী বনকৰ্মী, যিগৰাকী বনকৰ্মীয়ে মৃত্যুৰ পূৰ্বে দেখুৱাই থৈ গ'ল প্ৰকৃতিৰ প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন। এইগৰাকী চাহাব উদ্দিন এতিয়া সমগ্ৰ অঞ্চলটোৰ কাৰণে এক উদাহৰণ হৈ ৰ'ব যে কিদৰে প্ৰকৃতিক ভাল পাব লাগে, নিজতকৈও বেছি প্ৰকৃতিক ভাল পাব লাগে। আৰু সেয়া হৈছে এইগৰাকী বীৰ জোৱানৰ উৎকৃষ্ট এক নিদৰ্শন বুলি ক'ব লাগিব। আৰু বৰ্তমান সময়ত সকলোৱে এনেকৈয়ে কৈছে, সকলো ওলাই আহিছে, বিশেষকৈ পৰিয়ালৰ লোক ওলাই অহা পৰিলক্ষিত হৈছে। সমগ্ৰ গাঁওবাসী আজি কান্দিছে। বাসগৃহৰ বাহিৰত এনেকৈ ভিৰ দেখিবলৈ পোৱা গৈছে। কাজিৰঙাত কৰ্তব্যৰত অৱস্থাত নিজৰ প্ৰাণ হেৰুৱাইছিল, গড়ৰ আক্ৰমণত নিজৰ প্ৰাণ হেৰুৱাইছিল। জীৱনটো প্ৰকৃতিৰ কাৰণে দিলে আৰু অন্তিমটো সময়তো প্ৰকৃতিৰ কাৰণে দি থৈ গ'ল এইগৰাকী বীৰ জোৱান নিজৰ জীৱন। আৰু বৰ্তমান সময়ত দৃশ্যসমূহ দেখুৱাই আছোঁ, এই বাসগৃহত উপস্থিত হৈছে এইগৰাকী বীৰ জোৱানৰ নশ্বৰ দেহ। আৰু নশ্বৰ দেহ উপস্থিত হোৱাৰ পিছতেই সকলোৱে কান্দিছে, বিশেষকৈ অঞ্চলবাসীয়ে কান্দিছে। কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, যিমান পাৰে কমেণ্ট কৰক। এইগৰাকী বীৰ জোৱানক আপুনি চেলিউট জনাওক, কিয়নো প্ৰকৃতিক ভাল পোৱা, বন্যপ্ৰাণীক ভাল পোৱা মানুহ নিশ্চয় খুব কমেই ওলাব। আৰু যিয়ে নিজৰ প্ৰাণ দিছে কেৱল মাত্ৰ প্ৰকৃতিৰ কাৰণে, বন্যপ্ৰাণীক সুৰক্ষা দি নিজৰ প্ৰকৃতিৰ কাৰণে, বন্যপ্ৰাণীৰ কাৰণে নিজৰ জীৱন দি থৈ গৈছে এইগৰাকী বনকৰ্মী। আৰু এইগৰাকী বনকৰ্মীৰ এই কামক লৈ, নিজৰ যি কৰ্তব্য পৰায়ণক লৈ সকলোৱে প্ৰশংসা কৰিছে। আৰু এনেকৈ ফটো লৈ সকলোৱে শেষ বিদায় জনাবলৈ আহিছে। সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে, সকলোৱে কান্দিছে। বৰ্তমান সময়ত সকলোৱে কন্দা পৰিলক্ষিত হৈছে। আমাৰ ওচৰত ভাষ্য আছে, স্থানীয় লোকৰ ভাষ্য দেখুওৱাৰ চেষ্টা কৰিম। যোৱাকালি কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত আমাৰ বৰদলনি বন শিবিৰ এলেকাত চাহাব উদ্দিন, এতিয়া তেওঁক বন শ্বহীদ হিচাপে আমি ক'ব লাগিব, বন শ্বহীদ চাহাব উদ্দিন আৰু আমাৰ ৰমেন বৰা বুলি এজন কেজুৱেল কৰ্মচাৰী, তেওঁলোকে যোনটো ৰুটিন তেওঁলোকে ৰেগুলাৰ পেট্ৰলিং কৰে, পেট্ৰলিং ডিউটি কৰি থকা অৱস্থাত হঠাতে এটা গড়ে আহি চাহাব উদ্দিনৰ ভৰিত ইনজুৰ্ড কৰে, বাওঁ ভৰিটোত। তাৰপিছত আমি ইমিডিয়েটলি আমি হাতী পঠাই আৰু গাড়ী পঠাই আমি স্পটৰ পৰা ৰেস্কিউ কৰি অনা হয়, আনি পেলাই আমি কহৰা মেডিকেলত লৈ যাওঁ। তো লৈ যাওঁতে তাত ডক্টৰে ঘোষণা কৰে যে তেওঁ ইহলীলা সম্বৰণ কৰিছে বুলি। তো সেইখিনি আমাৰ কাৰণে এটা ডাঙৰ দুৰ্ভাগ্য, কাৰণ কাজিৰঙাৰ কাৰণে এটা লছ, কাৰণ ইমান এটা অমায়িক ব্যক্তিত্বৰ ব্যক্তি আছিল তেওঁ। তো আমাৰ কাৰণেও এটা ডাঙৰ লছ। বৃহত্তৰ আলডাঙনি চিমলতি গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক টানি অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম মানে স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জৰ নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে, তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলৈতো কিবা এটা কৰি ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে মানে এই পৰিয়ালটোৰ ফালে চায়। আৰু বৃহত্তৰ আলডাঙনি চিমলতি গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক টানি অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম মানে স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জৰ নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে, তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলৈতো কিবা এটা কৰি ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে মানে এই পৰিয়ালটোৰ ফালে চায়। আৰু বৃহত্তৰ আলডাঙনি চিমলতি গাঁৱৰ ৰাইজৰ হৈ
মই প্ৰশাসনক টানি অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম মানে স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জত নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে। তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলৈতো কিবা এটা কৰি ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে মানে এই পৰিয়ালটোৰ ফালে চায়। আৰু বৃহত্তৰ আলনেগুনি চিমলতি গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক টানি অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম মানে স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জত নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে। তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলৈতো কিবা এটা কৰি ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে মানে এই পৰিয়ালটোৰ ফালে চায়। আৰু বৃহত্তৰ আলনেগুনি চিমলতি গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক টানি অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম মানে স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জত নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে। তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলৈতো কিবা এটা কৰি ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে মানে এই পৰিয়ালটোৰ ফালে চায়। আৰু বৃহত্তৰ আলনেগুনি চিমলতি গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক টানি অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম মানে স্তব্ধ হৈ গ'ল। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জত নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে। তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে,